প্ৰথম হাইড্ৰোজেন ট্ৰেইনৰ অপেক্ষাত দেশ দুমাহৰ ট্ৰায়েলৰ পিছত লাভ কৰিলে অনুমোদন নতুন অধ্যায় সংলগ্ন হ'ব ভাৰতৰ ৰেলত ডিজেল নহয় বিদ্যুতো নহয় এবাৰ হাইড্ৰোজেনৰ শক্তিৰে দৌৰিব ৰেল দেশৰ ৰেল ইতিহাসত আৰম্ভ হ'ব এক নতুন যুগ মাহজোৰা পৰীক্ষাৰ পিছত ভাৰতত প্ৰথমবাৰলৈ হাইড্ৰোজেন চালিত ট্ৰেইনক বাণিজ্যিকভাৱে যাত্ৰী কঢ়িয়াবলৈ অনুমোদন দিলে ৰেল বোৰ্ডে শেহতীয়াভাৱে ৰেল বোৰ্ডে RDSO আৰু নৰ্দাৰ্ণ ৰেলক আনুষ্ঠানিকভাৱে এই অনুমোদনৰ চিঠি প্ৰেৰণ কৰিছে হাৰিয়ানাৰ জিন্দ সোণপথ ৰুটত চলিব ৰেল 10টা দবাযুক্ত হ'ব হাইড্ৰোজেন চালিত ৰেল হাৰিয়ানাৰ জিন্দ আৰু সোণপথৰ মাজত চলিব এই অত্যাধুনিক ট্ৰেইনখন 10টা কোচযুক্ত এই ট্ৰেইন ঘণ্টাত সৰ্বাধিক 75 কিলোমিটাৰ গতিত চলিব ৰেল কৰ্তৃপক্ষৰ দাবী এই ৰেল বৰ্তমান বিশ্বৰ আটাইতকৈ দীৰ্ঘ আৰু আটাইতকৈ শক্তিশালী হাইড্ৰোজেন চালিত ব্ৰডগেজ ট্ৰেইন ৰেলখনত আছে 2400 কিলোৱাট ক্ষমতাৰ ইঞ্জিন দুটা 1200 কিলোৱাট DPC সংলগ্ন কৰা হৈছে ৰেলখনত ট্ৰেইনখনৰ মুঠ চালিকা শক্তি 2400 কিলোৱাটৰ দুটা 1200 কিলোৱাট ক্ষমতাৰ ড্ৰাইভিং পাৱাৰ কাৰ বা DPC লগোৱা হৈছে ইয়াত লগত থাকিব 8টা যাত্ৰীবাহী কোচ এই ট্ৰেইন চলিব ডিষ্ট্ৰিবিউটেড পাৱাৰ ৰুলিং ষ্টক বা DPRS প্ৰযুক্তিৰে অৰ্থাৎ শক্তি কেৱল এটা লোকোমোটিভত কেন্দ্ৰীভূত নাথাকি সম্পূৰ্ণ ট্ৰেইনজুৰি বিতৰণ হৈ থাকিব শক্তি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই ট্ৰেইনখনত ডিজেল বা বৈদ্যুতিক ট্ৰেকশ্যনৰ সলনি ব্যৱহাৰ কৰা হ'ব হাইড্ৰোজেন ফুৱেল চেল এই ফুৱেল চেলেই উৎপাদন কৰিব শক্তি ফলত কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ'ব শূন্য ৰেলৰ পৰা বাহিৰ হ'ব কেৱল জলীয় বাষ্প পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো এই ট্ৰেইনখনক ধৰা হৈছে এক ডাঙৰ পদক্ষেপ হিচাপে মাৰ্চ মাহতেই সম্পন্ন হৈছিল ট্ৰেইনখনৰ অচিলেশ্যন ট্ৰায়েল ৰান অনুমোদন পালেও এতিয়াও আৰম্ভ নহয় যাত্ৰীবাহী পৰিবহণ এতিয়াও বাকী আছে কেইবাটাও গুৰুত্বপূৰ্ণ সুৰক্ষাৰ পৰীক্ষা বিশেষকৈ পেট্ৰলিয়াম এণ্ড এক্সপ্ল'ছিভ ছেফটি অৰ্গেনাইজেশ্যন চমুকৈ পেছৰ চূড়ান্ত অনুমোদন আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা নিৰীক্ষণ সংস্থা কমপ্লায়েন্স ৰিপৰ্টলৈ অপেক্ষা ৰেলখনৰ ৰেল মন্ত্ৰালয়ে জনাইছে হাৰিয়ানাৰ জিন্দত হাইড্ৰোজেন জেনেৰেশ্যন ইউনিটৰ পৰা কম্প্ৰেছড হাইড্ৰোজেন গেছ ভৰোৱা আৰু সংৰক্ষণৰ বাবে ব্যৱহৃত বিশেষ বাহনক পেছোৱে ইতিমধ্যে অনুমোদন দিছে কিন্তু হাইড্ৰোজেন অন্তত্য দাহ্য গেছ হোৱাৰ বাবে কোনো ধৰণৰ বিপদৰ আশংকা এৰাই চলিবলৈ সম্পূৰ্ণ ব্যৱস্থাটোক ফলপ্ৰসূ কৰিব বিচাৰিছে ৰেল কৰ্তৃপক্ষই এই ৰেলৰ বাণিজ্যিক সেৱা আৰম্ভ হ'লে জাৰ্মানী ছুইডেন জাপান আৰু চীনৰ পিছত হাইড্ৰোজেন চালিত ট্ৰেইন চলোৱাৰ বিশ্বৰ পঞ্চম দেশ হিচাপে নাম অন্তৰ্ভুক্ত হ'ব ভাৰতৰ সেউজ শক্তি আৰু পৰিৱেশ অনুকূল পৰিবহণ ব্যৱস্থাৰ দিশে এয়া ভাৰতীয় ৰেলৰ এক ঐতিহাসিক পদক্ষেপ ব্যুৰো ৰিপৰ্ট DY365